নমস্কাৰ দে ৰাইজ, আকৌ নতুন এটা ভ্লগ লৈ আহিলোঁ আৰু এই ভিডিঅ'টো বাৰু দুদিন একেলগে কৰা গৈছে এডিটিং, আপোনালোকে চাব সম্পূৰ্ণ। এতিয়া ওলাই মেলি ৰেডি হৈছোঁ পূৰা সম্পূৰ্ণ দুদিনৰ ভিডিঅ' দিছোঁ, গতিকে আপোনাক কৈছোঁ প্ৰথমতে তো আপোনাক চাব দেই ৰাইজ। গৈ পিনে লগ পাই আছোঁ। এই থাম্বনেইলটো দেখি চাগে গমেই পাইছে আৰু আমি ৰঙিয়ালৈ আহিছোঁ। ৰঙিয়া যিহেতুকে জুলেন চলি আছে, প্ৰায় 3 দিন হৈছে আৰম্ভ হ'বলৈ আৰু আমি 2 দিন গৈছোঁ। আপোনালোক সম্পূৰ্ণ ভিডিঅ'টো চালে গম পাব। তো জুলেন যাত্ৰা মানে কি হয় বহুতে হয়তো জানে, আৰু যিসকলে নাজানে বাৰু কৈ থৈ দিছোঁ। এয়া সম্পূৰ্ণৰূপে শ্ৰীকৃষ্ণক লৈ পেলাই মানে পূজাখন কৰা হয় আৰু সম্পূৰ্ণ ভাইবছটো ইয়াৰ ৰাসৰ নিচিনা হয়। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাইছে তেতিয়াহ'লে আগতেও দিছিলোঁ, যিহেতুকে মানে যোৱা বছৰত দিয়া হৈছিল আৰু মই তেতিয়াৰ পৰা ইউটিউব চেনেলটোত সোমাইছিলোঁ আৰু তেতিয়া জুলেন যাত্ৰাৰ বিষয়ে প্ৰথম ভিডিঅ' দিছিলোঁ আৰু আপোনালোকে চালে গম পাব। ৰাইজ, আমি পূৰা সম্পূৰ্ণ গেটৰ সন্মুখ পাইছোঁ আৰু এতিয়া ভিডিঅ'টি পূৰা সম্পূৰ্ণ চাব দেই, স্কিপ নকৰিব আকৌ। আৰু এই ৰঙিয়া জুলেন যাত্ৰা এই মন্দিৰটোতে হয়। এয়া হৈছে ৰাধা কৃষ্ণ মন্দিৰ। আপোনালোকে ভিডিঅ'টিত চাব পাৰে আৰু লাহে লাহেকৈ বাৰু মানুহবিলাক হৈ আহি আছে আৰু 5 দিনীয়া যিহেতুকে প্ৰত্যেক দিনে প্ৰায় মানুহ আহি থাকে। এয়া হৈছে এইটো মন্দিৰ, দেখিছেনে? ব'লক এতিয়া ভিতৰলৈ সোমাওঁ আৰু মন্দিৰটো আপোনালোকে চাব আৰু সেৱাটি কৰি ল'ব। শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মন্দিৰ এয়া দেখিছেনে? শ্ৰী শ্ৰী ৰাধা কৃষ্ণ মন্দিৰ হয় এইটো। এয়া ব'লা কি মন্দিৰটোৰ সন্মুখতে গণেশ বাবা এয়া দেখিছেনে? গণেশ বাবা এয়া কাৰেণ্টে তৈয়াৰ কৰা হৈছে, এইটো দেখিছেনে? আৰু এয়া দেখিছেনে? মুখ কৰি আছে বাবা আৰু কি ধুনীয়া লাগিছে, দেখিছেনে? এয়া এতিয়া ভিতৰলৈ সোমাইছোঁ আৰু এয়া দেখিছেনে? লেডিজ লাইন আৰু এইফালে জেন্টছৰ, এইফালে এতিয়া সোমাই গৈ আছোঁ। আপোনালোকে চাই থাকিব, ভাল লাগে। ৰাসৰে এটা ভাইব পাওঁ আৰু নোযোৱাকৈ থাকিব নোৱাৰোঁ, ওচৰতে হয়। আৰু যদি মোৰ চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই নতুনসকলে, তেতিয়া ছাবস্ক্ৰাইব এটা কৰি দিব আৰু আহিবলগীয়া ভিডিঅ'বিলাক আপোনাক পোনে পোনে পাই থাকিব। আৰু তাৰপিছতে এয়া দেখিছেনে? আকৌ এটা গণেশ বাবা বহি থকা দেখাইছে। যিহেতুকে টাউনৰ মাজতে আৰু মানে ৰাস্তাত বেছি ভিৰ আছে, আপোনালোকে চাব পাৰে। আৰু এইফালে দেখিছেনে? খুব ধুনীয়া। এয়া কৃষ্ণৰ জন্ম, দেখিছেনে? কৃষ্ণৰ জন্ম সময়খিনি এয়া মানে কাৰেণ্টৰ দ্বাৰাই গোটেইবিলাক। এয়া বৰষুণৰ পানী, দেখিছেনে কি ধুনীয়াকৈ মানে কৰিছে। এইবিলাক ধুনীয়া লাগিছে চাই পেলাই, ৰাসৰ নিচিনাই একেবাৰে। আৰু এয়া হৈছে সম্পূৰ্ণ জুলেন মানে পূজাখন কি হয় এয়া দেখিছে চাগে আপোনালোকে। জুলেন মানে কৃষ্ণৰ দেখিছেনে ঝোলাত মানে বহাই দিছে, সেইখিনিয়ে আচলতে জুলেন যাত্ৰা বুলি কয়। আৰু তাৰ লগত সেইখিনিয়ে তাৰমানে বুজায় জুলেন যাত্ৰা কি হয়। কৃষ্ণক লৈয়ে যিহেতুকে চববিলাক আছে কৃষ্ণৰ বিষয়ে, তেওঁৰ গোপিনী হওক বা তেওঁৰ জন্মৰ বিষয়ে গোটেইখিনি এই পূজাখনত ধুনীয়াকৈ সজোৱা হৈছে। আৰু সেই বিষয়টোৱে ক'ব বিচাৰিছে জুলেন কি হয় আৰু কৃষ্ণৰ সকলো মানে কৃষ্ণৰ যিবিলাক আমি জানো তেওঁৰ বিষয়ে সম্পূৰ্ণ ইয়াত সজাইছে আৰু সেয়াই। আৰু যদি আপোনালোকে জুলেনৰ বিষয়ে নাজানে এই ভিডিঅ'টো চালে গম পাব। আৰু এয়া দেখিছে ৰথ যাত্ৰা, এয়া দেখিছেনে কৃষ্ণৰ। আৰু ধুনীয়াকৈ এইবিলাক চব মানে ধুনীয়াকৈ মুভমেণ্ট হৈ থকাকৈ চববিলাক বনোৱা হৈছে। ইয়াৰ মূৰ্তিবিলাক যিবিলাক বনাইছে চব মুভমেণ্ট কৰি থকাই আছে বহুত। আৰু ৰাইজ লগতে ইয়াত বেউলা লক্ষীন্দৰৰ বিষয়ে সম্পূৰ্ণকৈ ইয়াত দেখাইছে। এয়া হৈছে বেউলা লক্ষীন্দৰ, দেখিছেনে? এনেকৈ দেখুৱাইছে গোটেইখিনি। আৰু ৰাইজ তাৰপিছতে আমি এয়া এইফালে দেখিছেনে পুতনা, আৰু কৃষ্ণ যেতিয়া বধ কৰিছিলে সেয়া পুতনা, তাকে দেখালোঁ অকণমান। সম্পূৰ্ণ বিশাল বনাইছে পুতনাটো। ৰাইজ এতিয়া এইখিনি চোৱা হৈ গ'ল বাৰু মূৰ্তি। এতিয়া আকৌ ৰাস্তাৰে এইটো ৰাস্তাৰে সোমাই আকৌ এয়া দিছে না কালিয়া দমন দেখিছে? কালিয়া দমন ধুনীয়াকৈ দেখাইছে ইয়াত, এইফালে কাৰ্যালয়টো। আৰু এইফালে এতিয়া আমি যাম মানে যিবিলাক মীনা বজাৰ আছে সেইফালে সোমাম। আৰু ইয়াত দেখিছেনে ৰাস্তাতে এয়া হৈছে হনুমান
জয় হনুমান চববিলাক মুভমেণ্ট বুলি কৈছে। তাৰ এতিয়া মূৰ্তি মানে বাহিৰত ওলাইছোঁ মূৰ্তি চাই। আকৌ এইফালে গেটটোৰ পৰা বাহিৰৰ এইফালে জুবিনদাৰ দেখিছেনে ড্ৰয়িং কৰা ধুনীয়া হৈছে আৰ্টটো। আৰু জুবিনদা সম্পূৰ্ণৰূপে ভাল হৈছে দেই, আপোনালোকে চাব পাৰে দেখিছেনে খুব ভাল হৈছে ড্ৰয়িংটো। আমাৰ ইয়াৰ ৰঙিয়াতে ল'ৰা এজনে কৰিছিলে। এইফালে এইটো আছে গেটটোতে। আৰু ৰাইজ এইফালে আছে মীনা বজাৰ। এইটো হৈছে ৰঙিয়া শিৱ মন্দিৰ আৰু ইয়াৰ ভিতৰতে গোটেইখিনি মীনা বজাৰখন মানে এইফালে কৰা হৈছে। এইফালে সোমাওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। খাই বলে rồi habi বাইটি ৰাইজ এয়া দেখিছেনে বাবুৱে এইফালে ট্ৰাই কৰি চাইছে বাৰু। আৰু ৰাইজ সি মানে এইটো কৰিবলৈ পুৰা এক্সাইটেড হৈছিল আৰু মানে তাৰ পুৰা খাব লাগিছে আইচক্ৰীমটোৰ প্ৰতি তাৰ মানে চকু যাইছে। এইফালে এতিয়া মেলাখনত পুৰা মানে ভিৰ হৈ গৈছে প্ৰায়। ৰাইজ এতিয়া সমুদ্ৰ চোৱা শেষ বাৰু মীনা বজাৰখন। এতিয়া খাব সোমাইছোঁ অকণমান। এয়া কিবা দোচা লৈছে মানুহজনে, একেবাৰে টেঙা টেঙা লাগিছে খাই। এইফালে দেখিছেনে ইমান ডাঙৰকৈ দিছে তাতে, আৰু লগতে কিবা চাটনি অকণমান দিছে। এইটো বোলে চাউথ ইণ্ডিয়ানৰ হয় এই দোচাখন, চাউথ ইণ্ডিয়ান। মোৰ বোলে একো টেষ্ট লাগে নাই, ভাল লাগে নাই একেবাৰে। আৰু এই চাউথ ইণ্ডিয়ান মানুহ বোলে এনেকৈ বাবু কৈ আছে টেঙাই বোলে এনেকৈ বেছিকৈ টেঙা খাই, নাজানো আৰু কি যে সোৱাদ চোৱাদ পোৱা নাই মই একো। মোৰ কাৰণে ভাল লগা নাই আৰু হয়তো বেলেগকেও বনাই কিজানি নাজানো, কিন্তু আজি সিমান এটা ভাল লগা নাই খাই। আৰু ৰাইজ নেক্সট ডে আকৌ আহিছোঁ। মাহঁতে যিহেতুকে আহিছে আৰু সিহঁতে অহাৰ কাৰণে ময়ো আহিবলগীয়া হ'ল, কাৰণ মাহঁতে তেনেকৈ আগতে আহি পোৱা নাই যিহেতুকে, আৰু সিহঁতৰ লগতে আমিও আহিলোঁ। আৰু বহুতে কিবা কিবি খেলিলে আৰু এই বেলুন ফুটাইছে সিহঁতে, এইবিলাক পিষ্টল নে কি বন্দুক এইবিলাকেৰে খেলিছে। ৰাইজ বতৰটো বাৰু ঠিকে আছে, বেছি গৰম নাই সিদিনা, মানে খুব বেছি গৰম নাই। আৰু এইবিলাকত ল'ৰাহঁতে নুঠিলে আৰু কেনেকৈ বাৰু মেলা চোৱা হ'ব সিহঁতৰ। তাৰ বাবে সিহঁতক অকণমান এইবিলাক খেলিব দিলোঁ বাৰু। ৰাইজ প্ৰথম দিনা মানে দলপৰি শ্ব' এটা আহিছে, সিদিনা আকৌ শ্ব'টো অফ আছিলে, সেইকাৰণে সিদিনা চাব পৰা নগ'লে।
আৰু নেক্সট ডে আকৌ মাহঁতে অহাৰ কাৰণে সিহঁতৰ লগত মানে গ'লোঁ, ভালেই হ'ল বাৰু। শ্ব'টো বাবুহঁতক দেখাব পাৰিলোঁ। জলপৰি আকৌ ডুবাইৰ পৰা শ্ব'টো আহিছে বুলি গম পাইছোঁ, বাবুহঁতে চালে তেনেকৈ এয়া। ৰাইজ আজি ভিডিঅ'টি চাই কেনে পালে, যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।